বন্ধুসকল চাকৰি 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 অসম চৰকাৰৰ অধীনত দেখা গৈছে বহুতো চাকৰি ওলাইছে যিবিলাক আপোনালোকে শিক্ষিত নিবনুৱা আছে যিবিলাকৰ বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 ইয়াৰ্স 40 বছৰলৈকে হৈছে সেইবিলাক নিবনুৱা বন্ধু বান্ধৱীসকলে আপোনালোকে ঘৰত বহি থাকিব নালাগে কাৰণ আপোনালোকৰ বাবে ইতিমধ্যে দেখা গৈছে যে 7249 টা চাকৰি ওলাইছে আপোনালোকৰ কাৰণে আৰু এই চাকৰিবিলাক হৈছে আপোনাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টস সায়েন্স হিন্দি সংস্কৃত এন্ড আদার্স দেখা গৈছে এইবিলাকৰ কাৰণে আপোনাৰ পোষ্ট ওলাইছে বিভিন্ন চৰকাৰী বিদ্যালয়ত আৰু এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশন আসামৰ ফালৰ পৰা বিজ্ঞাপন জাৰি কৰা হৈছে আপোনালোকৰ পেপাৰ পত্ৰিকা যদি আজি চাই তেতিয়াহলে ডিটেইলছ পাব আসাম ট্ৰিবিউনত সবিশেষ ওলাইছে আৰু ইয়াৰ পে স্কেলটো হৈছে 14000 to 70000 including grade pay of rupees 8700 per month গতিকে চাওক কিমান ধুনীয়া চাকৰি ওলাইছে গতিকে শিক্ষিত নিবনুৱা যুৱক যুৱতী বন্ধু বান্ধৱীসকলে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব লাগে কাৰণ ইয়াত দেখা গৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টস এণ্ড সায়েন্স তাৰ পিছত সংস্কৃত তাৰ পিছত হিন্দি এইবিলাকৰ পোষ্ট ওলাইছে গতিকে আপোনালোকে জলদি আপোনালোকে এপ্লাই কৰিব লাগে আৰু আপোনালোকৰ বয়স যদি 18 বছৰৰ পৰা 40 বছৰ for unreserved category 42 years for ex-servicemen 43 years for OBC MOBC and 45 years for HC ST and 50 years for persons with disability that means PWD গতিকে এইবিলাকৰ আপোনালোকৰ কিছুমান কি বয়সৰ মানে এজ গ্ৰুপ দিয়া আছে আৰু এইখিনি বয়স যেটো আমি কলু 1 জানুৱাৰী 2023 লৈকে এইখিনি হ'ব লাগিব গতিকে আপোনালোকে যদি সবিশেষ জানিব বিচাৰিছে তেতিয়া হলে আপোনালোকক এটা ওয়েবসাইট দিয়া হৈছে www.madhyamik.assam.gov.in ত আপোনালোকে লগইন কৰি সকলোবোৰ বস্তু চাব পাৰিব আৰু ইয়াত পৰীক্ষাৰ শিডিউল আপোনালোকৰ ডিটেইলছ ইয়াতে দিয়া থাকিব কেতিয়া পৰীক্ষা হ'ব কেতিয়াৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে ডিটেইলছ দিয়া থাকিব আজি জাস্ট খালি বিজ্ঞাপন ওলাইছে 7249 টা পদৰ বাবে গতিকে দেৰি নকৰি আপোনালোকে এপ্লাই কৰক লগতে আপোনালোকৰ ইয়াতে গ্ৰেজুৱেট টিচাৰ ইন আৰ্টস কমাৰ্স গতিকে আপোনালোকৰ ইয়াতে কি 50% মাৰ্কস থাকিব লাগিব আৰু বেচেলৰ অফ এডুকেশন দ্যাট মিন্স বিএড থাকিব লাগিব কম্পালসৰি বিএ বিএসসি তাৰ পিছত বিকম এইবোৰ যদি আপোনালোকৰ আছে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পৰীক্ষাত আপোনালোকৰ 50 মাৰ্কস থাকিব লাগিব লগতে বিএড থাকিব লাগিব এইবোৰ হৈছে এসেনশিয়াল কোৱালিফিকেশনস গতিকে ইয়াত দেখা গৈছে যে বিএড টো কম্পালসৰি আৰু যিবিলাকে কৃষ্ণকান্ত হন্দিকৰ পৰা তাৰ পিছত ইগনো আইডল আন্ডাৰ গুৱাহাটী ইউনিভাৰ্সিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰাও যদি আপোনালোকে ডিগ্ৰী লৈছে তেতিয়া হলে ইউ আৰ এলিজিবল এণ্ড আৰু যদি বাহিৰৰ পৰা লৈছে তেতিয়া হলে হেটো আপোনালোকক এক পাৰমিশন দিয়া নাই গতিকে জলদি আপোনালোকে এপ্লাই কৰিব লাগে তাৰ পিছত হিন্দি টিচাৰ সকলৰ কাৰণে প্ৰবীণ ৰত্ন যদি আপোনালোকে in Hindi with 50 marks আছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ কি ডকুমেন্টস লাগিব হেবোৰ ইয়াত কোৱা হৈছে পাসপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ HSLC মাৰ্ক শিট এডমিট কাৰ্ড এজ প্ৰুফ হায়াৰ সেকেন্ডাৰী মাৰ্ক শিট সাৰ্টিফিকেট লাগিব তাৰ পিছত বিএড মাৰ্ক শিট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব মাৰ্ক শিট এণ্ড সাৰ্টিফিকেট অফ ডিগ্ৰী লেভেলৰ হেবোৰ লাগিব গতিকে আপোনালোকে জলদি এইবোৰ সংগ্ৰহ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে ডিটেইলছ যদি আপোনালোকে চাব বিচাৰিছে আকবাৰ কৈ দিছো ইয়াতে এটা আপোনাৰ ওয়েবসাইট আছে www.madhyamik.assam.gov.in ত আপোনালোকে লগইন কৰি ইয়াতে সকলোবোৰ ডিটেইলছ আপোনালোকে পাব ইয়াতে ডেট এতিয়ালৈকে ফিক্স কৰা নাই গতিকে অনলাইন এপ্লিকেশনৰ কাৰণে জোৰজা চলাই আছে গতিকে আপোনালোকক এই সুযোগটো দিয়াৰ বাবে মই নথৈ আনন্দিত হৈছো আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ